নমস্কাৰ ষ্টুডিঅ'ৰ মজ্জাত মই মিনহাজ অসমবাসীৰ বাবে এটা ভাল খবৰ এইবাৰ অসমত স্থাপন হ'ব জুবিন গাৰ্গ সংগীত বিশ্ববিদ্যালয় জুবিন গাৰ্গ সংগীত মহাবিদ্যালয়ৰ পৰা এতিয়া উন্নীত হ'ব জুবিন গাৰ্গ সংগীত বিশ্ববিদ্যালয় ৰঙানদী সমষ্টিৰ সোণাপুৰত স্থাপন কৰা হ'ব এই বিশ্ববিদ্যালয়খন প্ৰতিগৰাকী এতিয়া সংগীত শিল্পী তথা প্ৰতিগৰাকী লোক সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে উপকৃত হ'ব বুলি মন্তব্য কৰিলে ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাই জুবিন গাৰ্গৰ এক সংগীতানুষ্ঠানত এই কথা ঘোষণা কৰিছে যুৱ নেতা ঋষিৰাজ হাজৰিকাই তেওঁ কৈছে অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব এই সংগীত বিশ্ববিদ্যালয়খন নামকৰণ কৰা হ'ব জুবিন গাৰ্গৰ নামেৰে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো ৰাজ্যত স্থাপন হ'ব জুবিন গাৰ্গ সংগীত বিশ্ববিদ্যালয় ৰঙানদী সমষ্টিৰ সোণাপুৰত স্থাপন কৰা হ'ব এই বিশ্ববিদ্যালয় এবছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাই কৰিলে এই ঘোষণা সম্পূৰ্ণ ব্যক্তিগতভাৱে নিৰ্মাণ কৰা হ'ব এই বিশ্ববিদ্যালয়খন অসমৰ প্ৰথমখন সংগীত বিশ্ববিদ্যালয় হ'ব জুবিন গাৰ্গ সংগীত বিশ্ববিদ্যালয় জুবিনৰ সন্মুখতে ঘোষণা এই কথা অসমবাসীৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব যিসকল সাংস্কৃতিক জগতৰ লগত জড়িত এই ব্যক্তিসকলৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব কিয়নো অসমত পোনপ্ৰথমৰ বাবে জুবিন গাৰ্গৰ নামত সংগীত বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হ'ব আৰু নিৰ্মাণ কৰা হ'ব ৰঙানদী সমষ্টিৰ সোণাপুৰত এই কথা ঘোষণা কৰিছে ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাই তেওঁ কৈছে অহা এবছৰৰ ভিতৰত নিৰ্মাণ কৰা হ'ব এই জুবিন গাৰ্গ বিশ্ববিদ্যালয় আৰু জুবিন গাৰ্গৰ এক সংগীতানুষ্ঠানত এই কথা ঘোষণা কৰিছে ঋষিৰাজ হাজৰিকাই উল্লেখ কৰি কৈছে অহা এবছৰৰ ভিতৰত এই বিশ্ববিদ্যালয় সম্পূৰ্ণ কৰাৰ সংকল্প লোৱা হৈছে আৰু জুবিন গাৰ্গে ইতিমধ্যে সহমত পোষণ কৰি কৈছে প্ৰতিটো মুহূৰ্তত যেতিয়াই বিচাৰে মই তেতিয়াই আছো বুলি কৰিছে মন্তব্য জুবিন গাৰ্গে এই মুহূৰ্তত আছে মন্তব্য শুনা হৈছে মোৰ ভাইটিৰ নিচিনা সি কিবা এটা প্ৰজেক্ট লৈছে মোক আজি গ'লে মই ভাল পালোঁ কথাটো এতিয়া মই কৈছোঁ যে মই ইনভলভ হ'ম আপোনাৰ লগত থাকিম বাকীখিনি সি ক'ব আমি এইবাৰ অসমৰ প্ৰথমখন জুবিন গাৰ্গ সংগীত মহাবিদ্যালয় নহয় বিশ্ববিদ্যালয় কৰিব গৈ আছোঁ ৰঙানদীত আৰু এখন জুবিন গাৰ্গৰ নামত হ'ব আৰু সেইখন সোণাপুৰত হ'ব আৰু এইটো আমি অহা এবছৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰি তুলিম আমাৰ যিসকল ইয়াৰ লোকশিল্পী আছে সেই লোকশিল্পীসকলৰ কাৰণে আমি বেচৰকাৰীভাৱে কৰিম আমি ঠিক আছে সকলোৱে জুবিন দাৰ কাৰণে একবাৰ জোৰদাৰ হাত চাপৰি যেতিয়াই লাগে মই থাকিম কথা হ'লেতো মই উৰি ফুৰা মানুহ ই অকণমান মোৰ নিচিনা এই কুকুৰ ভাল পায় সি অজগৰ ভাল পায় সাপ ভাল পায় খালি বাঘ পোহা নাই বাঘ মই পুহিছোঁ মই পুহিছোঁ বাঘ 2 বছৰ so I love you a lot it's a good project আৰু মই থাকিম ঋষি মোৰ ভাইটিৰ নিচিনা সি কিবা এটা প্ৰজেক্ট লৈছে মোক আজি গ'লে মই ভাল পালোঁ কথাটো এতিয়া মই কৈছোঁ যে মই ইনভলভ হ'ম আপোনাৰ লগত থাকিম বাকীখিনি সি ক'ব আমি এইবাৰ অসমৰ প্ৰথমখন জুবিন গাৰ্গ